নমস্কাৰ সাকসেছ আম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগ অসমৰ ডিএমই ডিএইচএছ এফডব্লিউ আসামৰ ফালৰ পৰা মুকলি কৰা গ্ৰেড 3 টেকনিক্যাল পদত আপোনালোকে নিজৰ মোবাইলতে কিদৰে অনলাইন এপ্লাই কৰিব। তো আজিৰ এই ভিডিওটোত আপোনালোকক স্টেপ বাই স্টেপ জনাই দিম, গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। তো বন্ধুসকল এইটো হৈছে ওয়েবসাইটটো। তো আপোনালোকে ডাইৰেক্টলি গুগলত গৈ সাৰ্চ কৰিও ল'ব পাৰিব, ডিএমই বুলি সাৰ্চ কৰিব, তাত লিংক পাই যাব। আৰু মই ভিডিওৰ ডেসক্ৰিপচনতো আপোনালোকক ডাইৰেক্টলি লিংকটো দি দিম। তো ইয়াতে আপোনালোকে দেখা পাইছে ডিএমই ডিএইচএছ এফডব্লিউ। তো তিনিওটা বিভাগৰে তিনিওটা আপোনালোকৰ এডভাৰটাইজৰে ইয়াৰে অনলাইন এপ্লাইখিনি আপোনালোকে একেখন ফৰ্মতে কৰিব পাৰিব। তো ইয়াতে আমি প্ৰথমতে নিউ ৰেজিষ্ট্ৰেচন যেটো অপচন আপোনালোকে দেখা পাইছে তাত মই ক্লিক কৰি দিম। তো ক্লিক কৰাৰ পাছত আপোনালোকৰ তাত এনেকুৱাকৈ আহিব আৰু ইয়াতে আপোনালোকক কিছুমান জেনেৰেল ইনষ্ট্ৰাকচন দিয়া আছে। তো এইখিনি আপোনালোকে ভালদৰে পঢ়ি চাব। তো লগতে ইয়াতে আপোনালোকৰ ফটোৰ সাইজ কিমান হ'ব লাগে, লগতে সিগনেচাৰৰ সাইজ কিমান হ'ব লাগে, তো সকলোখিনি ইয়াতে উল্লেখ আছে। তো আপোনালোকে যদি এই ফটো আৰু সিগনেচাৰটো মিলাব নোৱাৰে তেনেহলে কমেন্ট কৰি জনাব, নেক্সট এটা ভিডিওত আপোনালোকক জনাই দিম। তো ইয়াৰে একেবাৰে আপোনালোকে তলত গুচি যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে নেক্সট। তো ইয়াতে মই নেক্সট অপচনটোত ক্লিক কৰি দিম। ক্লিক কৰাৰ পাছত আপোনালোকৰ তাত এপ্লিকেশন ফৰ্মখন খোল খাব। তো ইয়াতে আপোনালোকে প্ৰথমতে দেখা পাইছে ফুল নেম অফ দা ক্যান্ডিডেট, তো আধাৰ কাৰ্ড, পেন কাৰ্ড, লগতে পাসপোর্ট। তো আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, পাসপোর্টত যেটো নাম আছে তো হেতু ইয়াতে আপোনালোকে টাইপ কৰি দি দিব। নেক্সট আপোনালোকে দেখা পাইছে ক্যান্ডিডেট ফাদাৰ্স নেম, তো আপোনালোকৰ দেউতাৰ নামটো ইয়াতে বহুৱাই দিব। তো ক্যান্ডিডেট মাদাৰ্স নেম, তো ইয়াতে মাদাৰ্স নেমটো বহুৱাই দিব। তাৰ পিছত আপোনালোকে এটো ব্ল্যাঙ্ক এৰিব পাৰে, অন্যথা আপোনালোকে হাজবেণ্ড বা ওয়াইফৰ নামটো দিব পাৰে। নেক্সট আপোনালোকে দেখা পাইছে ক্যান্ডিডেট ডেট অফ বাৰ্থ, তো আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে টাইপ কৰি দিব। তো প্ৰথমতে ডেটো দিব, তাৰ পিছত মান্থ দিব, তাৰ পিছত ইয়াৰটো বহুৱাই দিব। নেক্সট আপোনালোকে ইয়াতে দেখা পাইছে জেন্ডাৰ, তো আপোনালোকে যদি মেল হয় মেলটো টিক কৰিব, অন্যথা আপোনালোকে ফিমেলটো টিক কৰিব। আৰু ইয়াতে আপোনালোকে এড্ৰেছটো বহুৱাব লাগিব। তো এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2 আৰু এড্ৰেছ লাইন 3, ঠিক আছে। তো প্ৰথমতে আপোনালোকে ষ্ট্ৰীটটো বহুৱাই দিব, তাৰ পিছত আপোনালোকৰ পোষ্ট অফিচ, পুলিশ ষ্টেচন এখিনি ইয়াতে বহুৱাই দিব। আৰু ইয়াতে আপোনালোকে ডিস্ট্ৰিক্ট, পিন কোড, তো সেইখিনি বহুৱাই দিব। দি ইয়াতে সিটি আপোনালোকৰ লিখি দিব। আৰু ইয়াৰ তলতে আপোনালোকে দেখা পাইছে ডিস্ট্ৰিক্ট, তো ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব। তো আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা হয় সেইখন ডিস্ট্ৰিক্ট ইয়াতে সিলেক্ট কৰি দি দিব। তাৰ পিছত ইয়াতে আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব লাগিব। তো ইয়াতে আসামটো টিক কৰি দিব। নেক্সট আপোনালোকে ইয়াতে আপোনালোকৰ পিন কোডটো পুনৰ টাইপ কৰিব লাগিব। আৰু যদিহে আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো একে হয় তেনেহলে ইয়াতে টিক অপচনটো টিক কৰি দিব, অন্যথা আপোনালোকে এইখিনিও লিখিব লাগিব। তাৰ পিছত আপোনালোকে দেখা পাইছে ক্যান্ডিডেট মোবাইল নম্বৰ, তো আপোনালোকৰ যেটো মোবাইল নম্বৰ তো ইয়াতে বহুৱাই দিব। দি ইয়াতে সেন্ড ওটিপিত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা ওটিপি গুচি যাব। তো সেই ওটিপিটো আপোনালোকে ইয়াতে বহুৱাই দি ভেৰিফাই অপচনত ক্লিক কৰি দিব। তো ভেৰিফাই অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো মোবাইল নম্বৰ হেতু ভেৰিফাই হৈ যাব। পিছত আপোনালোকে ইয়াতে অল্টাৰনেটিভ কন্টেক্ট নম্বৰ, টেলিফোন নম্বৰ বা মোবাইল নম্বৰ ইয়াতে পুনৰ এটা দিব পাৰে। আৰু ইয়াতে ইমেইল এড্ৰেছটো আপোনালোকে দি দিব আপোনালোকৰ। আৰু ইয়াতে যেটো নেশনালিটি হেতু অলৰেডি থাকিবই। ইয়াতে আপোনালোকে দেখা পাইছে ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক, তো আপোনালোকে এটো নো বুলিও দিব পাৰে। আৰু যদিহে আপোনালোকৰ হাতত কিবা কটা চিঙা বা কিবা আছে তেনেহলে আপোনালোকে এইখিনি লিখি দিব পাৰে। আৰু ইয়াতে আপোনালোকে ক্যাটেগৰি অফ দা ক্যান্ডিডেট, তো আপোনালোকে ক্যাটেগৰিটো সিলেক্ট কৰিব লাগিব। তো জেনাৰেল যদি জেনাৰেলটো টিক কৰি দিব, এসসি যদি এসসি, নাইবা এসটিপি, তো আপোনালোকে যেটো ক্যাটেগৰিৰ পৰা বিলং কৰে তো সেই ক্যাটেগৰিটো ইয়াতে টিক কৰি দিব।
ইয়াৰ পিছতে আপোনালোকে দেখা পাইছে যিখিনি PWD ক্যান্ডিডেট তো আপোনালোকে যদি PWD ক্যান্ডিডেট হয় ইয়াতে yes টু ক্লিক কৰিব তো আৰু যদি নহয় তেনেহলে ইয়াতে no টু ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকে ৰেসিডেন্ট পার্মানেন্ট ৰেসিডেন্ট অফ আসাম ঠিক আছে তো ইয়াতে yes টু ক্লিক কৰি দিব আৰু ইয়াৰ পিছতে আপোনালোকে দেখা পাইছে গ্ৰেড 3 পোষ্ট তো ডু ইউ ওয়ান্ট টু এপ্লাই টেকনিক্যাল পোষ্ট তো ইয়াতে আপোনালোকে yes টু ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত সকলোবোৰ পোষ্টৰ নাম ইয়াতে উল্লেখ থাকিব তো আপোনালোকে ফুল এডভাৰটাইজমেন্টখন এবাৰ ভালদৰে পঢ়ি চাব কোনকেটা পদৰ বাবে আপোনালোকে যোগ্য বা আপোনালোকৰ কোৱালিফিকেশন আছে তো তাৰে পিছত আপোনালোকে ইয়াতে যেটো আপোনালোকে পোষ্টত আবেদন কৰিম বুলি ভাবিছে হেতু এনেকৈ টিক কৰি দিব তো মই যেনেকৈ আপোনালোকক দেখুৱাই দিছো তো এনেকুৱা ধৰণে আপোনালোকে টিক কৰি দিব ঠিক আছে তো একেলগে আপোনালোকে গটেকেটা পদটো আবেদন কৰিব পাৰে যদি আপোনালোকৰ গটেকেটা পদৰ কাৰণে কোৱালিফিকেশন আছে তো আপোনালোকে যিকিটা পদৰ কাৰণে কোৱালিফিকেশন আছে আপোনালোকে ইয়াতে চাই তো এনেকুৱা ধৰণে টিক কৰি দিব তাৰে পিছত আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰ ঠিক আছে তো আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে বহুৱাই দিব তো বহুৱাই দি আপোনালোকে ইয়াতে দেখাইছে কন্ট্ৰাকচুৱেল এমপ্লয়ি তো আপোনালোকে যদি NHMত কাম কৰি আছে তেনেহলে ইয়াতে yes টু ক্লিক কৰিব পাৰে বা আপোনালোকে যদি হেল্থ এণ্ড ফ্যামিলি ওয়েলফেয়াৰ ডিপাৰ্টমেন্টত কিবা কাম কৰি আছে তেনেহলে yes টু ক্লিক কৰিব পাৰে তো আপোনালোকে যদি কৰা নাই তেনেহলে এটো no টু ক্লিক কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকে এডুকেশন কোৱালিফিকেশন খিনি ভৰাব লাগিব তো প্ৰথমতে আপোনালোকে ইয়াতে মেট্ৰিক দেখা পাইছে তাৰ পিছত হায়াৰ সেকেন্ডাৰী গ্ৰেজুৱেচন ডিপ্লোমা টেকনিক্যাল ঠিক আছে তো ইয়াতে প্ৰথমতে আপোনালোকে যিখিনি মেট্ৰিকৰ মাৰ্ক আপোনালোকে কিমান নম্বৰ পাইছে হেতু ইয়াতে বহুৱাই দিব তো কিমান নম্বৰ পাইছে কিমানৰ ভিতৰত পাইছে তো হেতু ইয়াতে নম্বৰটো বহুৱাই দিব আৰু ইয়াতে পাৰ্চেন্টটো দিব লাগিব আৰু ইয়াতে পাছিং ইয়াৰটো আপোনালোকে বহুৱাব লাগিব লগতে আপোনালোকৰ নেম অফ স্কুল বোৰ্ড কলেজ ইউনিভাৰ্সিটি তো আপোনালোকে ইয়াতে লিখি দিব ঠিক তেনেকৈ আপোনালোকে ইয়াতে প্ৰথমতে স্ট্ৰীমটো সিলেক্ট কৰিব লাগিব ঠিক আছে তো আপোনালোকে আৰ্টস সায়েন্স কমাৰ্চ যেটো স্ট্ৰীমৰ পৰা হয় তো হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব আৰু কিমান নম্বৰ পাইছিল আপোনালোকে হায়াৰ সেকেন্ডাৰীত হেতু নম্বৰ ইয়াতে বহুৱাই দিব তো কিমান মাৰ্কৰ ভিতৰত পাইছিল লগতে পাৰ্সেন্টেজ পাছিং ইয়াৰ লগতে স্কুল বোৰ্ড কলেজ ইউনিভাৰ্সিটিৰ নেম তো এইখিনি আপোনালোকে বহুৱাই দিব তো গ্ৰেজুৱেচনৰ ক্ষেত্ৰতো আপোনালোকে সেইখিনি ইয়াতে বহুৱাই দিব আৰু ইয়াতে টেকনিক্যাল ডিপ্লোমা টেকনিক্যাল এটো সিলেক্ট কৰি লব আপোনালোকে ডিপ্লোমা সাৰ্টিফিকেট ল্যাবৰেটৰী যেটো হয় আপোনালোকে হেতু সিলেক্ট কৰি লৈ লব আৰু ঠিক তেনেকৈ আপোনালোকে এইখিনি বহুৱাই দিব আপোনালোকে ইয়াতে ফটোৰ সাইজটো চাও পাৰে তো আপোনালোক 50 কেবিত কৈ ওপৰত হ'ব নোৱাৰে তো ম্যাক্সিমাম আপোনালোকক দিয়া আছে তো ফটো আৰু সিগনেচাৰটো মিলা আপোনালোকে ইয়াতে ফটোটো আপলোড কৰি দিব লগতে সিগনেচাৰটো ইয়াতে আপলোড কৰি দিব আৰু যদি আপোনালোকৰ ফটো আৰু সিগনেচাৰটো আপলোড নহয় তো আপোনালোকে কমেন্ট কৰি জনাব তো আপোনালোকৰ কাৰণে নেক্সট পুনৰ এটা ভিডিও বনাই জনাই দিম তো ফটোৰ সাইজটো কেনেকৈ আপোনালোকে মিলাব তো তাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে পাসওয়াৰ্ড আৰু পাসওয়াৰ্ড কনফাৰ্ম তো ইয়াতে আপোনালোকে পাসওয়াৰ্ডটো এটা লিখিব লাগিব ধৰি লওক আপোনাৰ নামটো ৰাহুল তো ইয়াতে আৰটো ডাঙৰ হাতত দিব তাৰ পিছত সৰু হাতত আপোনালোকে এনেকুৱা কৈ দি দিব ৰাহুল তাৰ পিছত @123 যেটো আপোনালোকে যেনেকৈ ৰাখে তো হেনেকুৱা কৈ আপোনালোকে লিখি দিব তো কনফাৰ্ম পাসওয়াৰ্ডটো আপোনালোকে সেম এইটোৱে লিখি দিব তো লিখি দি আপোনালোকে ইয়াতে ডিক্লাৰেচন কৰিব লাগিব তো ইয়াতে যেটো টিক অপচন দেখা পাইছে তো টিকটো আপোনালোকে টিক কৰি দি দিব তো ইয়াৰ তলতে আপোনালোকে পুনৰ ইয়াতে এই টিক অপচনটো টিক কৰি দিব দি ইয়াতে ফাইনেল যেটো সাবমিট তো হেতুত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এটা এপ্লিকেশন নম্বৰ লাভ কৰিব তো সেই এপ্লিকেশন নম্বৰেৰে আপোনালোকে পিছলৈকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব বা আপোনালোকে লগইন হৈ আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব পাৰিব তো ফাইনেল সাবমিট কৰাৰ আগত আপোনালোকে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন এবাৰ ভালদৰে চেক কৰি চাই লব কিবা ভুল হৈছে নেকি তো আপোনালোকৰ যদি কিবা ভুল হয় নেক্সট আৰু শুধৰাব নোৱাৰিব
তো এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে আৰু যদিহে আপোনালোকৰ কিবা সুধিব লগা থাকে তেনেহলে কমেন্ট কৰি সুধিব নিশ্চয় আপোনালোকক কমেন্ট কৰাৰ চেষ্টা কৰিম তো ভিডিওটো এইখিনিতে সামৰিছো ধন্যবাদ